মই এটা ভিডিঅ' দিলোঁ ৰাহুল গান্ধীৰ সি জাৰ্মানী ভ্ৰমণত গৈ ভাৰতৰ বিষয়ে কি কৈছে অলপ চাব, তাৰপিছত মই বাকীখিনি কথা কৈ আছোঁ। We went and saw the BMW factory. Fantastic experience. And I was particularly excited to see that they've got a 450cc bike that TVS has made with them. So I think that's going to do well. Good to see that Indian flag is flying there. India needs to start producing. Production is the key for the success of any country. And our manufacturing is declining. It should actually be going up. ৰাহুল গান্ধী আকৌ এবাৰ বিদেশৰ ভূমিত ভাৰতবৰ্ষক অপমান কৰাৰ প্ৰয়াস কৰিলে। জাৰ্মানীত BMW প্লাণ্টৰ ভ্ৰমণত তেখেতে দি কৈছে ভাৰতবৰ্ষৰ প্ৰডাকশ্যন আৰু মেনুফেকচাৰিং নিম্নগামী হৈ আছে। কিন্তু তথ্য ৰাহুল গান্ধীৰ এই দাবী সম্পূৰ্ণৰূপে নস্যাৎ কৰে। ইলেক্ট্ৰনিক উৎপাদনত 2014 2 লাখ কোটি আছে, 2024 11 লাখ কোটি, তাৰমানে 450% বৃদ্ধি। ইলেক্ট্ৰনিক ৰপ্তানিৰ ক্ষেত্ৰত 2014 38,000 কোটি, 2024 এয়া গৈ থিয় হৈছে 3 লাখ কোটি, তাৰমানে 690% বৃদ্ধি। মোবাইল কাৰখানা 2014 সকলোৱে জানে মাত্ৰ 2টা আছে, আৰু এয়া 2024 300+ মানে 150 গুণ বৃদ্ধি পাইছে। মোবাইল উৎপাদনত 2014 18,000 কোটি আছিল, 2024 4 লাখ কোটি মানে 22 গুণ বৃদ্ধি। মোবাইল ৰপ্তানিত 2014 1500 কোটি 1500 কোটি, 2024 ইয়াত গৈ থিয় হৈছে 2 লাখ কোটি, তাৰমানে 133 গুণ বৃদ্ধি। ভাৰতবৰ্ষ উপলব্ধি চাওক, মোবাইল উৎপাদনত বিশ্বৰ ভিতৰত 2য় নম্বৰত, মোবাইল ৰপ্তানিত 3য় স্থানত। আমেৰিকাক স্মাৰ্টফোন ৰপ্তানি কৰাত চীনক পিছ পেলাইছে ভাৰতে। এতিয়া প্ৰশ্ন এয়া যে যেতিয়া মেনুফেকচাৰিঙত ভাৰত ইমান দ্ৰুতগতিত আগুৱাই গৈ আছে, তেনেহ'লে ৰাহুল গান্ধীয়ে কিয় মিছা বকি আছে? বিদেশৰ ভূমিত গৈ মিছলীয়া এংকাৰৰ সৈতে দেশৰ ছবি বেয়া কৰাটো না আদৰ্শৱান বিৰোধীৰ পৰিচয়, নাতো ই ৰাষ্ট্ৰহিত চিন্তাশীল ব্যক্তিত্বৰ পৰিচয়। আৰে ভাই, ৰাজনীতি কৰক, কিন্তু তথ্যৰ সহিত কৰক। আজিৰ যুগত তথ্য ইণ্টাৰনেটত এভেইলেবল আছে। মিছা কৈ ফটককৈ মিছা ক'লে পিছে সেয়া হাস্যকৰ সময় আৰু নিজৰ অপমান হোৱাৰ বাট সুগম কৰে। আৰু ৰাহুল গান্ধীয়ে এইটোৱে কৰিলে। সি বিদেশত গৈ যেনেকুৱা ভাৰতক মানে নিজ দেখুৱাৰ এটা মানে মানসিকতা তাৰ যে কিয় আছে এইটো আমি গমেই নাপাওঁ।